নমস্কাৰ, মই আজি উপস্থিত হৈছোঁ ২ নং বৰপথাৰ গাঁৱৰ টিপাম থানত। এই টিপাম থানত আজি নাম প্ৰসংগমূলক সভা পাতিছে। নমস্কাৰ, ভাদৈ নিউজলৈ স্বাগতম জনাইছোঁ। টিপামৰ ইতিহাস বহু পুৰণি, তাৰ সাক্ষী বহুতো পুখুৰী দেওশালসমূহ। এই দেওশালসমূহ কালক্ৰমত ডাঙৰীয়া থান হিচাপে পৰিচিত হৈ পৰিছিল আৰু এতিয়াও আহোমৰ পুৰণি ৰীতি নীতি আৰু বৰ্তমানৰ বৈষ্ণৱ উপাসনা পদ্ধতিৰ সংমিশ্ৰণ দেখা পোৱা যায়। আহকচোন আহোমৰ দিনৰ বৃহত্তৰ টিপাম ৰাজ্যৰ অন্তৰ্গত গাঁও এখনৰ থান এখনৰ প্ৰতিবছৰে অনুষ্ঠিত হোৱা উপাসনাৰ বিষয়ে অলপমান বুজ লওঁ। কিছুমান ব্যক্তিৰ পৰা আমি ধানৰ বিষয়ে অলপ জানি লওঁ আহক। আপুনি ক'ব কিমান চনৰ পৰা এই পূজা চলি আছে? আমাৰ এই পূজাখন মানে আমাৰ অনুমানিক এটা পূৰ্বৰ পৰা শুনা মতে আমি 1917 চনতে এই মানে পূজাভাগি কৰিছিলে বুলি আমি গম পাওঁ। এই পূজাভাগ কৰাৰ অৰ্থ হ'ল এই আমাৰ গাঁওখনত যেতিয়া এই হাবি জোৰা কটা কৰিছিলে, এইবোৰ অগাধ হাবি আছিলে, হাবি জংঘল আছিলে। তেতিয়া এই আমাৰ এই গাঁৱৰ এই ৰাইজে এইবোৰ হাবি জোৰা কাটোতে হাতী বাঘ ভালুক নানান মানে এইবোৰে উপদ্ৰৱ কৰিছিলে। সেইবোৰৰ পৰা মানে গাঁওখনত পীড়া সৃষ্টি হৈছিলে, জ্বৰ মানুহক এইবোৰ কিছুমানৰ গৰু ম'হ মৰিছিলে। তেতিয়া এজন মঙলতীয়ে ক'লে যে বোলে ইয়াত এটা টিপাম ডাঙৰীয়া বুলি থান এখন আছে, তেওঁক পুজিব লাগিব, তেতিয়াহে গাঁওখন ভাল হ'ব, জোৰা কটা কৰিব পাৰিব বুলি মানে কোৱাৰ কাৰণে এই পূজাভাগ মানে তেতিয়াৰ পৰাই সাঙুৰি লোৱা হয়। তেতিয়া আমাৰ এই বুঢ়াসকলে এই জ্যোতিষীজনৰ মঙলতীজনৰ পৰা ক'লে যে কেইজন ভকত লাগিব, 9জন ভকতে কৰিব লাগিব, এটা বগা হাঁহে পূজা কৰিব লাগিব আৰু নাম দুখনমান চৰ্চন কৰি পূজাপাঠ কৰিব লাগিব বুলি কোৱা হয়। সেই তেতিয়াৰ পৰা আমাৰ এই সকামটো চলি আছে। সদায় পূজা কৰা হয় না বছৰত কিবা কৰা? আমি বছৰেকত এই আহিন ভাদ মাহৰ এনেকুৱাতে আমি বছৰেকত এবাৰ পূজা কৰোঁ। এই এবাৰেই আৰু বছৰেকৰ মূৰত এবাৰ কৰোঁ। প্ৰতি বছৰে কোন তাৰিখে পূজা কৰা হয়? আমাৰ তাৰিখৰ কোনো হেৰি নাই। আমি কেতিয়াবা এই পূৰ্ণিমাটো মানে আহিনৰ পূৰ্ণিমাটো নহ'লে বা এই ভাদ মাহৰ পূৰ্ণিমাটোতে আমি এই মানে আমাৰ সুবিধা, ৰাইজৰ সুবিধা লৈ পিনে সেই দিনটোতে আমি দিন বাৰ ঠিক কৰি লওঁ। ইয়াত কাক উপাসনা কৰা আছে আৰু ইয়াৰ উপদেষ্টা কোন হয়? আমাৰ ইয়াৰ এই টিপাম ডাঙৰীয়াকে আমি মুখ্য কৰি আমি পূজাপাঠ কৰোঁ। আমাৰ পূজা কৰিবৰ কাৰণে আমাৰ সাতোলা মেধি আছে, তেওঁলোকে আমি এজনক দায়িত্ব দিওঁ কৰিবলৈ, মানে সেই তেনেকৈ কৰা হয়। আমাৰ এই পূজাৰী হিচাপত তেনেকৈ নহয়, আমাৰ সাতোলা মেধি বুলিহে থাকে ইয়াত। হৰিনাম চৰ্চন কৰি তেনেকৈ ৰাইজে আহি চাকি বন্তি জ্বলায়, সেৱাভাগ লয়, শৰাই সত্ৰ সজায়, তেনেকৈ কৰা হয়। আপোনাৰ ইয়াত আহি কেনেকুৱা লাগিছে? মোৰ ইয়াত আহি ভালে লাগে, মনৰ সন্তুষ্টিৰ কাৰণে আহোঁ। আৰু ইয়াত মানে কি আমাৰ প্ৰতি বছৰে পূৰ্ণিমা দিনাখনে আমাৰ এই ভাগি কৰা হয়, ঈশ্বৰ চৰ্চন কৰা হয়, কীৰ্তন নাম গুণে কৰা হয়। আগতেতো আমাৰ বয়সৰ ল'ৰা খুব কমে অহা আছিলে, বয়সস্থসকল আহিছিলে। আগতে ল'ৰা ছোৱালীৰ পৰা আদি কৰি তেওঁলোকে চাকি বন্তি জ্বলোৱা নাছিলে। ঘৰখন নিয়াৰিকৈ কৰি তেওঁলোকে ইয়াত সমাপন কৰি তেওঁলোকে বয়সস্থকেইজন মানে 9জন নে 10জন ভকতৰ মানে এটা অনুমতি ধৰি তেওঁলোকে কীৰ্তন ভাগি কৰি তেওঁলোকে গুচি যোৱা কথাহে আমি গম পাওঁ। কিন্তু অথচ আজি সকলোৱে আশীৰ্বাদ বিচাৰি বয়সস্থৰ পৰা আদি কৰি সকলো ল'ৰা ছোৱালীয়ে ইয়ালৈ আহিবলৈ ধৰিছে। তেওঁলোকে আশীৰ্বাদখন নিশ্চয় পাইছে, সেই গতিকে বিশ্বাস কৰিছে। অন্ধবিশ্বাসৰ যদি আমি বলি হৈছোঁ, তথাপিতো আমাৰ বিশ্বাস এটা আছে, এজন যে আমাৰ দেৱতা আছে, সেই গতিকে তেওঁলোকে আশীৰ্বাদ লৈ বহুত ধৰণৰ চাকৰি বাকৰি পাইছে। আৰু মই তেনে ক্ষেত্ৰত আমাৰ দেউতাৰ মানে হাঁহ এটা আগবঢ়াই, তেওঁ পুখুৰী এটা আগবঢ়াই তেওঁ মেলি থৈ তেওঁ চাকৰি বাকৰি পাইছিলে। আৰু তেনেধৰণে আমাৰ ল'ৰা ছোৱালীবিলাকো আমি তেনেধৰণে ইয়াত চাই বন্তি কৰি যিকোনো শুভ কামত আমি এইখিনি কাম কৰি থৈ যাওঁ। কিন্তু ইয়াত এইটো নহয় যে আমি বলি বিধান কৰোঁ। সেই গতিকে পক্ষীবিলাক আহে, পক্ষীবিলাকক তেওঁলোকক আমি সমাপনহে কৰোঁ।
সেই গতিকে ইয়াত মই খুব আহি সন্তুষ্টি লাভ কৰোঁ আৰু বহুত দূৰণিবতীৰ পৰা আহে, সকলোৱে দান বৰঙণি দিয়ে। তেনেকৈ ধৰণে আমাৰ পূজা ভাগি আৰম্ভ কৰা হয়। প্ৰতি বছৰে ইয়ালৈ আহেনে আপুনি? অকণ প্ৰতি বছৰে উচ্চ স্থানীয় হয় যেতিয়া নেকি এই ভাগিৰ দায়িত্ব আছে বুলি ভাবোঁ। সকলো সমাজতে মানে তেনেকুৱা পৰম্পৰা কিছুমান নীতি নিয়ম আছে, তাৰ ভিতৰতে আমাৰ এইটো এটা পৰম্পৰা নীতি নিয়ম বুলি মানি লৈ আমি এইখিনি সনাগত হওঁ। এই থানৰ বিষয়ে আপুনি কি শুনিছে আৰু কি জানে? এই থানখনৰ বিষয়লৈ ক'বলৈ মই বিশেষ এটা নাজানো, কাৰণ পূৰ্বপুৰুষৰ তেওঁলোকে কেনেধৰণে নীতি নিয়ম পালন কৰিছিলে সেইখিনি ক্ষেত্ৰত মই অৱগত নহয় সিমান। সেই গতিকে যেনেধৰণে আমি ভাবোঁ আশীৰ্বাদ লওঁ, তেনেদৰে বয়সস্থ বা যেনেকৈ আশীৰ্বাদ লৈ সেই আশীৰ্বাদ সিহঁত লৈ আমি তেনেকৈ কাম ভাগি কৰোঁ। তেনেধৰণে ইয়ালৈ আহি মনৰ সন্তুষ্টিৰ কাৰণে সেইখিনি কাম কৰোঁ বুলি ভাবোঁ। আৰু এই বিষয়লৈ মই সিমান অৱগত নহয়। এতিয়া এই হাঁহ কুকুৰাবোৰ যে আতিছে ইয়াৰ পৰা কি কৰিব আপোনালোকে? ইয়াৰ ভকত বৈষ্ণৱসকলে তেওঁলোকে অন্নমুঠি ধৰি তেওঁলোকে পূজন কৰিব বুলি মই জানো, আৰু তেনেকৈ প্ৰতি বছৰে তেনেকৈ সেইটো পদ্ধতিয়ে চলি অহা হৈছে। আৰু সেই গতিকে বয়সস্থসকল আহিছে, সেই গতিকে মোৰ সতীৰ্থ আমাৰ ককাইদেউ সুলভ প্ৰতিবোৰ ডাঙৰ অলপ দুআশা ক'ব বুলি মই তেখেতলৈ আগবাঢ়িছোঁ। এতিয়া হাঁহ কুকুৰাখিনি আপোনালোকে বলি দিব নে কি? আমি বলি কৰাটো নচলে, আমাৰ বলি কৰা নচলে। আমি নিজেই এতিয়া ভকত বৈষ্ণৱৰ আশীৰ্বাদ লৈ আমাৰ এনেকৈ ভাত সিজাবৰ কাৰণে, ৰান্ধিবৰ কাৰণে আমি ভকতে যিকেইজনৰ আজ্ঞা দিব তেওঁলোকে সেই ৰান্ধি মেলিহে আমি খোৱা হয়। আৰু এতিয়া হাঁহ কুকুৰা অনা কথাটো হৈছে আমি প্ৰত্যেকে বুলিয়েই নহয়, মানে যাৰ যি ইচ্ছা, কোনোবাই হয়তো বছৰেকৰ মূৰত বগা হাঁহ এটা দিয়ে, কোনোবাই ৰঙা কুকুৰা এটা দিয়ে, মাহ প্ৰসাদৰ শৰাই এখন দিয়ে। এইবিলাক মানে বছৰি দিম বুলি আমি যিবিলাকে কৈছে, এতিয়া ময়ো এখনি মাহ প্ৰসাদৰ শৰাই দিয়া হয় আৰু এটি ৰঙা কুকুৰা দিয়া হয়। ঘৰখনৰ কাৰণে ৰঙা কুকুৰাটো আৰু ল'ৰাটোৰ কাৰণে এখনি মাহ প্ৰসাদৰ শৰাই দিয়া হয়। সেইখিনি দিয়া মানে আজি হয় 25 বছৰেই হ'ল মোৰ দিয়া। ল'ৰাটো জন্ম হোৱা আগৰ পৰাই এখনি মাহ প্ৰসাদৰ শৰাই দিওঁ, আৰু জন্ম হোৱাৰ পিছতো সেই মাহ প্ৰসাদৰ হয়। আৰু এটি ৰঙা পক্ষী বুলিয়ে কওঁ আমি ইয়াত, কিন্তু কুকুৰা আমি মতে কুকুৰা দিয়া হয়। আৰু ইয়াত মতা কুকুৰা আৰু মতা হাঁহ দিয়া হয়। এইখিনি আৰু কিছুমানে বৰ বিচাৰে পঢ়িবৰ কাৰণে, মেট্ৰিকৰ পৰীক্ষা দিয়া বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ আগত আহি তেওঁলোকে ইয়াত আশীৰ্বাদ লৈ যায়। লোৱাৰ পিছত তেওঁলোকে কয় যে মই এইবাৰ যদি ভালকৈ পাছ কৰোঁ তেতিয়া এটা হাঁহ দিম, বগা হাঁহ। কিছুমানে মাহ প্ৰসাদৰ শৰাই এখন দিম বুলি কয়, আৰু কুকুৰাও দিম বুলি কয়। যিয়ে যেনেকৈ মানে আজ্ঞাত আশীৰ্বাদটো মনে মনে হ'লেও কৈ থৈ যায়, সেই মনে মনেহে কোৱাৰ পিছত যেতিয়া সুফল পায় তাৰপিছত আহি পিনি এই আমাৰ পূজা ভাগিত মানে তেওঁলোকে আকৌ জনাই আহি যে মই এনেকৈ মেট্ৰিক পাছ কৰিলোঁ, হাঁহ এটা দিম বুলি মনতে কৈ থৈ গৈছিলোঁ, এবাৰ দিবলৈ আহিছোঁ। তেনেকৈহে দিয়া হয়। আমাৰ ৰাইজে হাঁহ বুলিবলৈ তেনেকৈ কিনা নহয়, এইবিলাক প্ৰায় দান দিয়া হাঁহ। আৰু চাকৰি প্ৰায় চাকৰিৰ কাৰণেও মানুহে আশীৰ্বাদ লয়হি। তেনেকৈ পালে মানে তেওঁলোকে আহি পিনি আকৌ মাহ প্ৰসাদৰ শৰাই বা সেই পক্ষী এটা দি পিনি তেওঁলোকে মানে আকৌ ইয়াত সনাগত হয়হি যে মই যোৱা বছৰ এনেকৈ আগবঢ়াইছিলোঁ, পাণ তামোল টোপোলা এটা আগবঢ়াইছিলোঁ, এইবাৰ চাকৰি পালোঁ। চাকৰি পাই মই এইবাৰ এই কুকুৰা এটা দিছোঁ বা মাহ প্ৰসাদৰ শৰাই এখন দিছোঁ, এনেকৈ বুলি কৈ পিনি ইয়াত আকৌ ৰাইজক দিয়েহি। আৰু সেইখিনিকে আমি ভাত বা মাংস বনাই বস্তু খাওঁ। আপোনালোকে ইয়ালৈ কি উদ্দেশ্য লৈ আহিছে? মনৰ আশা পূৰ হ'বৰ কাৰণে আহোঁ, বছৰি আহোঁ ইয়ালৈ। বছৰি আহি চাকি বনাই শৰাই আগবঢ়াওঁ, সহায় মনৰ ভাললৈ হ'বৰ কাৰণে সদায় আমি বছৰি আহোঁ ইয়ালৈ। এই থানখন এতিয়া আপোনালোকে কেনেধৰণে পৰিচালনা কৰা হয় তাৰ বিষয়ে অলপ ক'ব নেকি? এই থানখন পৰিচালনা কৰিবলৈ কাৰণে আমাৰ এখন পূৰ্ণাংগ সমিতি গঠন কৰে। প্ৰতি বছৰে তেওঁলোকে সমিতিখনৰ দান বৰঙণি আৰু মাহ প্ৰসাদৰ শৰাই যিখিনি আগবঢ়ায় তেওঁলোকে সেইখিনি কৰে। আৰু সমিতিও ইয়াৰ বিষয়ববীয়া আছে, তেওঁলোকে নিশ্চয় এই দুআষাৰ দাঙি ধৰিব। সেই গতিকে সমিতিৰ বিষয়ববীয়া যিজন আছে তেখেতলৈ হেমচিতিয়া দিবলৈ মই তেখেতক বিতংভাৱে ক'বলৈ কাৰণে অনুৰোধ জনাইছোঁ। মানে প্ৰণাম জনাইছোঁ। ভাল লাগিছে ইয়াৰ থানখনৰ বিষয়ে যে জানিবৰ কাৰণে অহাৰ কাৰণে। এই থানখনত আমি আজি 15-20 বছৰমানৰ পৰা পৰিচালনা কৰি থকা হৈছে। আৰু থানখনৰ আমি এনেকৈ ৰাইজৰ দান বৰঙণিয়ে পৰিচালনা কৰা হয়। ঘৰটো বনোৱা হয়, বহুতে দান দিয়ে, আৰু সকাম নিকামো ঠিক তেনেকৈ কৰা হয়। ৰাইজে প্ৰত্যেকে দাঙি ধৰে, থানখনক আজি সকাম কৰিব লাগে দেই, আজি আমুকটো দিব লাগিব, কালি তামুকটো দিব, এনেকৈ প্ৰত্যেকে হাত কৰি মেলি আমাৰ এই থানখনৰ সকামটো কৰা হয়।
আৰু থানখনো আজি 15-20 বছৰমানৰ পৰা এতিয়া পৰিচালনা কৰি আছোঁ আমি। আৰু সকাম নিকাম কৰা, বজাৰ হাট কৰা, এইবিলাকে তেওঁ ঘৰটো ভাগি গ'ল, টিং অনা, কিবা ঢালাই দিয়া, এনেকুৱা কিছুমান কাম আমি পৰিচালনা কৰি আছোঁ। আৰু কেইজনমান মই আছোঁ, প্ৰদীপ গগৈ আছে, লম্বিত গোহাঁই বুলি এজন আছিলে, ঢুকালে তেখেত। তাৰপৰা ভোগেন্দ্ৰ চেতিয়া বুলি আছিলে, তেখেত ঢুকালে। এতিয়া মাত্ৰ 2-3জন মানুহে কমিটিখন ডাঙৰীয়া থানখন চলাই থকা হৈছে। বৃহত্তৰ টিপাম অঞ্চলৰ আৰু এখন বিখ্যাত থান আছে, য'ত প্ৰতি বছৰে এটি বিশেষ দিনত বিশেষ পূজা কৰা হয়। এইখন থানৰ বিষয়ে আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাম। চাই থাকিব ভাদৈ নিউজ।